গুড ইভিনিং। আমি আমাৰ এটা ভাল কথা এটা ক'বলৈ গৈ আছোঁ, মানে ভিডিঅ'টো এজ এ মেমৰি ছেভ কৰি ৰাখিম বাৰু, সেইকাৰণেহে কৰিছোঁ। বেলেগ একো ইণ্টেনশ্যন বা মটিভ নাই। যোৱাকালি 7 তাৰিখ মানে মে' মাহৰ 7 মে' মাহৰ 7 তাৰিখ নগাঁও গ'লোঁ আমাৰ বিয়াৰ ডেটটো চোৱাবলৈ। নগাঁও ডাঙৰ বা থাকে তালৈকে গৈছে। বাৰটাত গ'লোঁ। প্ৰথমতে মন্দিৰত সেৱা কৰিলোঁ, শিৱ মন্দিৰত। তাৰপিছত তাৰিখ চোৱাবলৈ গ'লোঁ। তাৰিখ দিলে। এতিয়া আমি আমাৰ জীৱনৰ দ্বিতীয় খণ্ড আৰম্ভ কৰিবলৈ আছোঁ। তাৰ কাৰণে ভিডিঅ'টো বনালোঁ, যাতে এইটো আমাৰ এটা স্মৃতি হিচাপে আমি জীয়াই ৰাখিব পাৰোঁ। আমাৰ লগত থাকক, কেতিয়াবা মন গ'লে চাম। আৰু আমাৰ যি নেক্সট জেনেৰেশ্যন আহিব, সিহঁতিও চাব, ভাল পাব। মা দেউতাই কেনেকৈ কি কৰিছিলে, কেই তাৰিখে গৈছিলে, কি সুধিবতো। কাৰণ আজিকালিতো চবেই সোধে কেনেকৈ গৈছিলে, কি কৰিছিলে, হয়নে? তাৰিখ কিমান দিলে। তাৰিখটো বাৰু এতিয়া ডিছক্ল'জ নকৰোঁ, সেইটো পিছত ক'ম। যেতিয়া সময় হ'ব তেতিয়া আমি সেইখিনিও শ্বেয়াৰ কৰিম। কিন্তু বৰ্তমান কেনেকৈ গ'ল, কি কৰিলে সেইখিনি ইন শ্বৰ্ট কৈ দিছে। আৰু তাতকৈও মানে আৰু এটা কথা ৰিলেটেবল হৈ গ'ল। যোৱাকালি নিউজত কি বাজিছিলে যে মক ড্ৰিল হ'ব, যুদ্ধ হ'ব, আৰু তাৰ মাজত আমি আমাৰ যুদ্ধখন জয় কৰি আহিম। আৰু এটা ইণ্টাৰেষ্টিং কথা, অপাৰেশ্যনটোৰ নাম কি আছিলে? অপাৰেশ্যন সিন্দুৰ। য়েছ, ছাকচেছ হ'ল কালি। ছাকচেছ হ'ল। এণ্ড ঠিক তেনেকৈ সিও এটা অপাৰেশ্যনত গৈছে, যোনটো অপাৰেশ্যন হৈ গ'ল অপাৰেশ্যন সিন্দুৰে। যেনে বিয়াৰ ডেট চাবলৈ গৈছে, সেন্দুৰে কথা। সেইটো এটা ৰিলেটেবল হৈ গ'ল। এণ্ড এইটো এজ এ মেমৰি ৰাখি থ'লোঁ। বাকী বিয়াৰ দিনা লগ পাম না, তাৰ আগতো লগ পাই থাকিম। কি হয় নহয় কৈ থাকিম, খালি ডেটটো অকণ দেৰিকৈ জনাম। 2টা ডেট দিছে দেই, কনফাৰ্ম হোৱা নাই কোনটো ডেট লওঁ। বাকী শ্বেয়াৰ কৰি থাকিম, বিয়াৰ শ্বপিং কেনেকৈ কি চব এজ এ মেমৰি মোৰ ইউটিউব চেনেলটোত ৰাখি গৈ থাকিম। টাটা। মই ভিডিঅ'টোৰ এণ্ডত শ্বৰ্ট ক্লিপ এটা দি দিছোঁ, য'ত সি আমাৰ বিয়া ডেট চোৱাবলৈ গৈছিলে বাক লৈ পেলাই নগাঁও নৱগ্ৰহ মন্দিৰ, আৰু আমাক এনেকৈ আশীৰ্বাদ কৰি থাকিব।